মাটিৰে বেদখলকাৰীৰ ঘৰ এফালৰ পৰা সকলো বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হ'ল 500ৰ পৰা কেইবা শতাধিক আৰক্ষী বাহিনীলৈ প্ৰশাসনে চলাইছে বুলডোজাৰ একচন আৰু এই সন্দৰ্ভত বেদখলকাৰীয়ে কান্দিছে চিঞৰিছে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ প্ৰচণ্ড শীতৰ মাজতে আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান নৱবৰ্ষৰ দ্বিতীয়টো দিনতে আৰম্ভ হৈছে মধ্য অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে ভাঙি দিছে বেদখলকাৰীৰ সকলো ঘৰ খোৱাপাতি নেৰুতেই বেদখলকাৰীৰ ঘৰত প্ৰশাসনৰ বুলডোজাৰৰ কোব পৰিছে হাহাকাৰ লাগিছে বেদখলকাৰীৰ প্ৰশাসনৰ একচনে কন্দুৱাইছে বেদখলকাৰীক প্ৰশাসনৰ বুলডোজাৰ একচনৰ ফলত বেদখলকাৰীয়ে চিঞৰি চিঞৰি কান্দিছে গাড়ীয়ে গাড়ীয়ে আহিছে শ শ কমাণ্ডো বেটেলিয়ন আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে গাড়ীয়ে গাড়ীয়ে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে 53খন জেচিবি 600 শ্ৰমিকেৰে 5500 বিঘা বনভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 1250টা পৰিয়ালে দখল কৰি থকা চৰকাৰী ভূমিত চলিৰ উচ্ছেদ অভিযান প্ৰশাসনে ইতিমধ্যে বুলডোজাৰ একচন আৰম্ভ কৰিছে যমুনামুখ মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত চলি আছে উচ্ছেদ অভিযান নৱবৰ্ষৰ দ্বিতীয় দিনাই প্ৰশাসনৰ উচ্ছেদ অভিযান দৃশ্যাংশ দেখুৱাই আছো শ শ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো শ শ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে আৰু ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ সকলো বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে পুৱাই এনেকৈ বুলডোজাৰেৰে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ আৰক্ষী বাহিনী আহিছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে দৃশ্যাংশ দেখুৱাই আছো আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে দৃশ্যাংশ দেখুৱাই আছো জেচিবি এফালৰ পৰা সকলো বেদখলকাৰীৰ ঘৰ ভাঙি দিছে এফালৰ পৰা বেদখলকাৰীৰ ঘৰ ভাঙি দিছে দয়া নাই ক্ষমা নাই নীতি মুখ্যমন্ত্ৰীয়ে নৱবৰ্ষৰ দিনটোতেই স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছিল অবৈধ বাংলাদেশী বা অবৈধ মিয়াক যে অসমত যিসকলে চৰকাৰী ভূমি পিজিআৰ সংৰক্ষিত বনাঞ্চল সেইসমূহ দখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰোৱা হ'ব কিন্তু উচ্ছেদৰ সমান্তৰালকৈ আগন্তুক 5 বছৰত পুছবেক একচন আৰম্ভ হ'ব ইয়াৰ অৰ্থ হৈছে বৰ্তমান সময়লৈকে উচ্ছেদ অভিযান চলি আছিলে ৰাজ্যত বিভিন্ন ঠাইত দখল কৰি থকা অবৈধ বাংলাদেশীক সেই স্থানৰ পৰা চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰোৱা হৈছিলে কিন্তু বৰ্তমান সময়ত উচ্ছেদৰ সমান্তৰালকৈ তাত থকা সকলো অবৈধ বিদেশী পুছবেক কৰা হ'ব অসমত থাকিব নোৱাৰে তেওঁলোক বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব অসম সীমান্ত এৰি তেওঁলোকক পুছবেক কৰোৱা হ'ব মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছে আৰু এনেকৈ গাড়ী আহিছে ট্ৰেক্টৰ আহিছে বুলডোজাৰ আহিছে আৰক্ষীৰ বাহন আহিছে মুতায়ন কৰিছে কেইবা শতাধিক আৰক্ষী 50ৰো অধিক বুলডোজাৰেৰে একচন আৰম্ভ কৰিছে প্ৰচণ্ড শীত আৰম্ভ হৈছে ঘন কুঁৱলীৰ মাজতো প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান সকলো বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হৈছে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি প্ৰশাসনৰ একচনে কন্দুৱাইছে বেদখলকাৰীক খোৱাপাতি নেৰুতেই বেদখলকাৰীৰ ঘৰত পৰিছে বুলডোজাৰৰ কোব প্ৰচণ্ড শীতৰ মাজতে উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসনে পুৱাই আৰম্ভ কৰিছে উচ্ছেদ অভিযান আমাৰ প্ল্যানিং বহুত দিনৰ পৰা চলি আছে ইয়াতে তো যিমান প্ল্যানিং আমি কৰা হৈছে সাফিচিয়েণ্ট ফ'ৰ্চ আমাৰ পৰা বাহিৰৰ পৰা ডিষ্ট্ৰিক্টৰ বেটেলিয়ন পৰা আহি পালে এতিয়া আৰু আমি গোটেইখিনি এৰিয়াত আপুনি যি চাইছে ব্লক ৱাইজ ডিভাইড কৰাইছোঁ ব্লক 1 to ব্লক 5 আৰু বাহিৰতো অলপ চেক পইণ্ট হিচাপে আমি জৰ পৰা মানে এণ্ট্ৰি পইণ্ট আছে তাত চেক পইণ্ট আমাৰ 18 চেক পইণ্টছ আমি আইডেণ্টিফাই কৰিছোঁ আৰু 5টা ব্লকৰ মাজত আমাৰ পুলিচ ফ'ৰ্চ ফৰেষ্ট ফ'ৰ্চ আৰু লগে লগে আমাৰ মেজিষ্ট্ৰেটো তো তিনিটা পাৰ্টি মানে একেকাৰ কাম কৰি জেচিবি টিমৰ লগতো আমাৰ পুলিচ ফ'ৰ্চ দিয়া হৈছে তো আমি মোৰ দেন সাফিচিয়েণ্ট ফ'ৰ্চ ওলোৱা হৈছে আৰু পাব্লিকক বহুতবাৰ নটিচ দিয়া হৈছে আপুনি নিজে চাইছে বহুতখিনি মানুহ নিজে তেখেতৰ ঘৰৰ পৰা বস্তু ওলাই দিছে আৰু গৈছে ফ'ৰ্চ আমাৰ বহুতখিনি বাহিৰৰ পৰা আহিলে মোৰ দেন ৰিকুৱাৰ্ড আহিলে মানে নম্বৰ একজেক্টলি ক'ব নাপাৰোঁ মই বাট
জোন ৱাইজ আমি ডিভাইড কৰি বহুতখিনি ফ'ৰ্চ আমি আনিছোঁ কি মানে যি এভিকশ্যন হ'ব স্মুথলি আৰু পিচফুলি হ'ব ভাল বিকজ আমাৰ লেভেলত পৰা আমিতো কমপ্লিট এভিকশ্যন কৰাই দিম আমি বাকীখিনি পাব্লিকৰ কোঅপাৰেশ্যন হয়তো ইজিলি হৈ যাব আজি যিমান যাৰ যি ব্লক আছে তেওঁলোকে গোটেইখিনি এবাৰ ইনস্পেকশ্যন কৰি ল'ব আৰু তাৰপিছত এভিকশ্যন হ'ব ইয়াতে আপোনাৰ ৬,০০০ বিঘা বনভূমি বেদখল হৈ আছিলে যমুনা মৌদাঙা ৰিজাৰ্ভ চ' সেইখিনি আমি মানে এভিকশ্যনৰ কাৰণে ৰেডি প্ৰস্তুত কৰিছোঁ ইয়াতে ১২৫০ ফেমিলি আছে আৰু ইয়াৰ ভিতৰত প্ৰায় মানে ১১০ ফেমিলি তেওঁলোক আদালতত তেওঁলোকৰ পেটিশ্যন দাখিল কৰিছে আবেদন আৰু সেইটো ধৰক আমাৰ মাননীয় গুৱাহাটী হাইকোৰ্ট বা মাননীয় উচ্চতম ন্যায়ালয় আছে আৰু সেইবিলাক যেতিয়া নিষ্পত্তি হ'ব তেতিয়া সেইবিলাক আৰু কৰা হ'ব না সেইখিনি আমি মাৰ্কিং কাম আমাৰ সম্পূৰ্ণ হৈছে সেইটো আমি কালি নকৰোঁ আমিতো চেষ্টা কৰিম এইকেইদিনতে কৰিম আৰু যিহেতু ফ'ৰ্চ আমাৰ সম্পূৰ্ণৰূপে আহিছে আমাৰ পুলিচৰ বেটালিয়ন ফৰেষ্টৰ বেটালিয়ন আমাৰ বাকী DFOসকল আহিছে আৰু SP ৰেংকৰ অফিচাৰ মেজিষ্ট্ৰেট চব প্ৰস্তুত আছে চ' আমি কৰিব পাৰিম আৰু এতিয়ালৈকেতো আমি আশে পাশে বা তাৰ ওপৰত আমি ৰাখিছোঁ এনেই বাই এণ্ড লাৰ্জ আমাৰ চব মিলাই হয়তো ১১০০-১২০০ হ'ব আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান দবকাত চলি আছে উচ্ছেদ অভিযান কেইবা বিঘা ভূমিত চলি আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসন কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বিদেশী বা অবৈধ বাংলাদেশীক এটা সকিয়নি প্ৰদান কৰিছিল যে যিমান পাৰে সোনকালেই অসমৰ ভূমি ত্যাগ কৰক আৰু বৰ্তমান সময়ত নৱবৰ্ষৰ দ্বিতীয়টো দিনতে এনেকৈ বাছে আৰক্ষী বাহিনী আনিছে ট্ৰেক্টৰ আহিছে বুলডোজাৰ আহিছে সকলো আহিছে আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে কেইবা বিঘা ভূমিত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসন কঠোৰ হৈছে বেদখলকাৰীয়ে চিঞৰি কান্দিছে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি প্ৰচণ্ড শীতৰ মাজতো বেদখলকাৰীক বাহিৰ কৰি দিছে ঘৰৰ পৰা কোনো বেদখলকাৰী ঘৰত থাকিব নোৱাৰিব কিয়নো অবৈধ বিদেশীৰ স্থান অসমত নাই গতিকে প্ৰচণ্ড ঠাণ্ডাৰ মাজতো জাৰৰ মাজতো আৰম্ভ হৈছে প্ৰশাসনৰ বুলডোজাৰ একশ্যন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব আৰু পুৱাই এনেকৈ আৰক্ষীয়ে সকলো ঘৰ ভাঙি দিছে এফালৰ পৰা সকলো কেঁচা পকী সকলো ঘৰ ভাঙি দিছে পুৱাই বেদখলকাৰীক বাহিৰ কৰিছে ঘৰৰ বাহিৰ কৰি দিছে এনেকৈ বুলডোজাৰ একশ্যন আৰম্ভ হৈছে আৰক্ষী বাহিনী মোতায়েন কৰিছে কোনো ক্ষেত্ৰত মানি লোৱা নহ'ব অবৈধ বাংলাদেশী বা অবৈধ বিদেশীক অসমত থাকিবলৈ দিয়া নহ'ব উচ্ছেদ অভিযান চলি আছে নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ উচ্ছেদৰ সমান্তৰালকৈ আৰম্ভ কৰিব পুছবেক একশ্যন আৰু তাক লৈ আৰম্ভ কৰিছে যুঁজা এনেকৈ বুলডোজাৰ আহিছে কেইবাখনো বুলডোজাৰ আহিছে দীঘলীয়া শাৰী পাতি বুলডোজাৰ আহিছে আৰক্ষীৰ বাছ আহিছে ট্ৰেক্টৰ আহিছে কেইবাখন গাড়ী আহিছে গাড়ী আৰক্ষী নমাই দিছে আৰু বৰ্তমানেও প্ৰশাসনৰ বুলডোজাৰ একশ্যন চলি আছে আমাৰ ওচৰত মন্তব্য আছে পুনৰ এবাৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আমাৰ প্লেনিং বহুত দিনৰ পৰা চলি আছে ইয়াতে তো যিমান প্লেনিং আমি কৰা হৈছে সাফিচিয়েণ্ট ফ'ৰ্চ আমাৰ পৰা বাহিৰৰ পৰা ডিষ্ট্ৰিক্ট আৰু বেটেলিয়নৰ পৰা আহি পালে এতিয়া আৰু আমি গোটেইখিনি এৰিয়াত আপুনি যি চাইছে ব্লক ৱাইজ ডিভাইড কৰাইছোঁ ব্লক 1 to ব্লক 5 আৰু বাহিৰতো অলপ চেক পইণ্ট হিচাপে আমি য'ৰ পৰা মানে এণ্ট্ৰি পইণ্ট আছে তাত চেক পইণ্ট আমাৰ 18 চেক পইণ্টছ আমি আইডেণ্টিফাই কৰিছোঁ আৰু 5টা ব্লকৰ মাজত আমাৰ পুলিচ ফ'ৰ্চ ফৰেষ্ট ফ'ৰ্চ আৰু লগে আমাৰ মেজিষ্ট্ৰেটো তো তিনিটা পাৰ্টি মানে একেবাৰে কাম কৰি JCB টিমৰ লগতো আমাৰ পুলিচ ফ'ৰ্চ দিয়া হৈছে তো আমি মোৰ দেন সাফিচিয়েণ্ট ফ'ৰ্চ ওলোৱা হৈছে আৰু পাব্লিকক বহুতবাৰ নটিচ দিয়া হৈছে আপুনি নিজে চাইছে বহুতখিনি মানুহ নিজে তেখেতৰ ঘৰৰ পৰা বস্তু ওলাই দিছে আৰু গৈছে ফ'ৰ্চ আমাৰ বহুতখিনি বাহিৰৰ পৰা আহিলে মোৰ দেন ৰিকুৱাৰ্ড আহিলে মানে নাম্বাৰ একজেক্টলি ক'ব নাপাৰোঁ মই বাট
জোন ৱাইজ আমি ডিভাইড কৰি বহুতখিনি ফ'ৰ্চ আমি আনিছোঁ কি মানে যি এভিকশ্যন হ'ব স্মুথলি আৰু পিচফুলি হ'ব ভাল বিকজ আমাৰ লেভেলত পৰা আমিতো কমপ্লিট এভিকশ্যন কৰাই দিম আমি বাকীখিনি পাব্লিকৰ কোঅপাৰেশ্যন হয়তো ইজিলি হৈ যাব আজি যিমান যাৰ যি ব্লক আছে তেওঁলোকে গোটেইখিনি এবাৰ ইনস্পেকশ্যন কৰি ল'ব আৰু তাৰপিছত এভিকশ্যন হ'ব ইয়াতে আপোনাৰ ৬,০০০ বিঘা বনভূমি বেদখল হৈ আছিলে যমুনা মৌদাঙা ৰিজাৰ্ভ চ' সেইখিনি আমি মানে এভিকশ্যনৰ কাৰণে ৰেডি প্ৰস্তুত কৰিছোঁ ইয়াতে ১২৫০ ফেমিলি আছে আৰু ইয়াৰ ভিতৰত প্ৰায় মানে ১১০ ফেমিলি তেওঁলোক আদালতত তেওঁলোকৰ পেটিশ্যন দাখিল কৰিছে আবেদন আৰু সেইটো ধৰক আমাৰ মাননীয় গুৱাহাটী হাইকোৰ্ট বা মাননীয় উচ্চতম ন্যায়ালয় আছে আৰু সেইবিলাক যেতিয়া নিষ্পত্তি হ'ব তেতিয়া সেইবিলাক আৰু কৰা হ'ব না সেইখিনি আমি মাৰ্কিং কাম আমাৰ সম্পূৰ্ণ হৈছে সেইটো আমি কালি নকৰোঁ আমিতো চেষ্টা কৰিম এইকেইদিনতে কৰিম আৰু যিহেতু ফ'ৰ্চ আমাৰ সম্পূৰ্ণৰূপে আহিছে আমাৰ পুলিচৰ বেটালিয়ন ফৰেষ্টৰ বেটালিয়ন আমাৰ বাকী DFOসকল আহিছে আৰু SP ৰেংকৰ অফিচাৰ মেজিষ্ট্ৰেট চব প্ৰস্তুত আছে চ' আমি কৰিব পাৰিম আৰু এতিয়ালৈকেতো আমি আশে পাশে বা তাৰ ওপৰত আমি ৰাখিছোঁ এনে বাই এণ্ড লাৰ্জ আমাৰ চব মিলাই হয়তো